আসসালামু আলাইকুম, গুড ইভিনিং। কি খবৰ? ভালনে বাৰু? বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, বেয়া নাপাব তাৰ কাৰণে। আৰু ৰোজা মাহ পাইছেহি। ৰোজাৰ কাৰণে চবকে এডভান্স ৰমজান মুবাৰক দিছোঁ। সকলোৱে দোৱা কৰিব। আজি এটা ক্ষীৰৰ ৰেচিপি দিছোঁ, ৰোজা মাহত আপোনালোকে বনাই খাব পাৰিব। জাতিলাওৰ ক্ষীৰ। যোনে যোনে ঘৰত জাতিলাও নাখায় সেইসকলৰ কাৰণে আপোনালোকে জাতিলাও ক্ষীৰো বনাই খাব পাৰে। যদি ভাজি নাখায় বা তৰকাৰী নাখায়, জাতিলাও ক্ষীৰ বনাই খাব পাৰে। বহুত সোৱাদ হৈছে। কেনেকৈ বনাইছোঁ চাওঁচোন আহক। প্ৰথমে মই এয়া চচপেন এটা পাতি মই ঘি অকণমান দিছোঁ। ঘিখিনি গৰম হোৱাৰ পিছত এয়া লাও যিখিনি মই পিহনাত পিহি থৈছিলোঁ সেইখিনি ভাজি ল'লোঁ। ভজা হোৱাৰ পিছত আমুল তাজা গাখীৰ অলপ দি এয়া মই সিজাই ল'লোঁ। সিজি যোৱাৰ পিছত এয়া কনডেক্স মিল্ক দিলোঁ। কনডেক্স মিল্ক দিয়াৰ পিছত এয়া আৰু অলপ দেৰ টাইম সিজাই দিলোঁ। পিহনাত যদি পিহি দিয়ে তেতিয়া সোনকালে সিজি যায়। আৰু বেলেগ এখন পেনত লৈ পিনে মই এয়া ড্ৰাই ফ্ৰুটছখিনি মই অলপ ভাজি ল'লোঁ। ভাজি তাত দি দিলোঁ। আৰু এইটো মৌজোল অকণমানো দিছোঁ। আপোনালোকে চেনি নিদিলেও হ'ব, আৰু যিসকলে বেছিকৈ মিঠা খায় চেনি দিব পাৰে। এয়া ক্ষীৰ মোৰ ৰেডি।